নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে নিশ্চয় গম পায় যে ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল ছায়েন্স 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ যিটো কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰ আপোনালোকৰ পলিটিকেল ছায়েন্সৰ পেপাৰখনৰ নাম ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী আৰু ইয়াৰে আপোনালোকৰ ফাইনেল এক্সামটো হ'ব 60 মাৰ্কৰ, ঠিক আছে। আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। গতিকে আমি কুৱেশ্যন লৈ আহিছোঁ ডাইৰেক্ট। প্ৰথমে আপোনালোকৰ 1 মাৰ্কৰ যিকোনো 8টা কুৱেশ্যন লিখিব লাগিব, এনি 8 কুৱেশ্যন। ইয়াৰে আপোনালোকৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে A নম্বৰটো। প্ৰথমে 1 নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ আমি, এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ। A নম্বৰ দিয়া আছে তলত উল্লেখিত সকলৰ কোনজন উদাৰবাদী দাৰ্শনিক নহয়। প্ৰথমে দিয়া আছে I নম্বৰটো বা 1 নম্বৰটো জন লক, 2 নম্বৰটো দিয়া আছে J.S. মিল, 3 নম্বৰটো জন ৰাল্ছ, 4 নম্বৰটো দিয়া আছে কাৰ্ল মাৰ্কছ। ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে গমেই পালে, 4 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি আহিছোঁ B নম্বৰ কুৱেশ্যনলৈ। B নম্বৰটো দিয়া আছে যে টু কনচেপ্টছ অফ লিবাৰ্টি গ্ৰন্থখন কোনে ৰচনা কৰিছিল বা কোনে লিখিছিল, এইটো হৈছে। 1 নম্বৰত দিয়া আছে জন লক, আদাম স্মিথ, জেৰেমি বেনহাম, ইয়াছায়া বাৰ্লিন। আপোনালোকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, ইয়াছায়া বাৰ্লিন, ঠিক আছে। নেক্সট আমি C নম্বৰলৈ আহিছোঁ। তলত উল্লেখিত কোনটো এটা ৰাজনৈতিক অধিকাৰ? ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, তাৰপিছতে কৰ্মৰ অধিকাৰ। আপোনাৰ ৰাজনৈতিক অধিকাৰ বুলি ক'লে আমি নিশ্চয় 2 নম্বৰটো লিখিব লাগিব, ৰাইট টু ভোট। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। D নম্বৰ কুৱেশ্যনটো দিয়া আছে যে তলত উল্লেখিত কোনজন উদাৰবাদী নাৰীবাদী চিন্তাবিদ? প্ৰথম কেট মিলেট দিয়া আছে, তাৰপিছতে মেৰী অৰ্লষ্ট ক্ৰাফাইট দিয়া আছে, তাৰপিছতে আপোনালোকে চাব 3 নম্বৰটো ক্লাৰা জেটকিন, তাৰপিছতে নন অফ দ্য এবভ। ইয়াৰে আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব যিটো আপোনালোকৰ 2 নম্বৰটো, ঠিক আছে। এইটো 2 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। তাৰপিছতে আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। E নম্বৰটো যে তলৰ উল্লেখিত কোনজন ইতিবাচক স্বাধীনতাৰ প্ৰবক্তা, ঠিক আছে। A নম্বৰটো বা 1 নম্বৰটো থমাছ হবিছ, জন লক, তাৰপিছতে T.H. গ্ৰীণ, তাৰপিছতে আৰু দিয়া আছে ইছায়া বাৰ্লিন, ঠিক আছে। ইয়াৰে আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব 3 নম্বৰটো, অৰ্থাৎ T.H. গ্ৰীণ, এইটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছতে আমি এতিয়া আহিছোঁ F নম্বৰ কুৱেশ্যনলৈ। F নম্বৰটো দিয়া আছে যে তলত উল্লেখিত কোনটো গণতন্ত্ৰৰ মৌলিক নীতি নহয়। A নম্বৰ বা 1 নম্বৰ দিয়া আছিলে নিৰপেক্ষ নিৰ্বাচন, 2 নম্বৰত ক্ষমতাৰ কেন্দ্ৰীকৰণ, 3 নম্বৰ নিৰপেক্ষ ন্যায়পালিকা, 4 নম্বৰ ব্যক্তি অধিকাৰৰ সুৰক্ষা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 2 নম্বৰটো ক্ষমতাৰ কেন্দ্ৰীকৰণ, ঠিক আছে। তাৰপিছতে G নম্বৰ দিয়া আছে যে তলত উল্লেখিত কোনটো তত্ত্ব ৰাষ্ট্ৰৰ উৎপত্তিৰ সৈতে জড়িত। আপোনালোকে কুৱেশ্যন যিখিনি টপিক দিয়া আছিলে দৈবিক উৎপত্তি তত্ত্ব, সামাজিক শক্তি তত্ত্ব, শক্তি তত্ত্ব, ওপৰত উল্লেখিত সকলো কেইটা? ইয়াৰে গোটেইখিনি হ'ব, অৰ্থাৎ 4 নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছতে আমি নেক্সট কুৱেশ্যন আমি চাম। শেষৰটো H নম্বৰ দিয়া আছিলে যে লেভিয়াথান গ্ৰন্থখন কোনে ৰচনা কৰিছিল, ঠিক আছে। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব থমাছ হবিছ, অৰ্থাৎ 4 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি 2 নম্বৰলৈ আহিম। 2 নম্বৰ এনচাৰ এনি 6 অফ দ্য ফ্লয়িং কুৱেশ্যনছ, যিকোনো 6টা লিখিব লাগিব 2 মাৰ্ককৈ, আৰু
প্ৰথম আমি 1 নম্বৰত পালো যিকোনো 8টা 1 মাৰ্কৰ। সো 2 নম্বৰ কুৱেশ্যনখিনি লং আছে, মই তথাপি দেখুৱাই দিম, আপোনালোকে গোটেইখিনি সলিউশন পাই যাব। ইয়াতে এনে 6 যিকোনো 6টা লিখিব লাগে, কিন্তু আপোনালোকক অপচনাল দিয়া থাকিব, গোটেইখিনি মই সলিউশন কৰিম। গতিকে এই নম্বৰ লৈ আহো আমি, অধিকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এইটো আছিল আপোনালোকৰ অধিকাৰৰ দুটা বৈশিষ্ট্য। এইখিনি আপোনালোকে লিখিলে হ'ব। ৰাজ্যৰ ওচৰত প্ৰাপ্য সামাজিক ন্যায়। সো তাৰপিছতে বি নম্বৰ, মই 2টা কুৱেশ্যন 3টা কুৱেশ্যন একেলগে এনসাৰখিনি দেখুৱাই দিম, আপোনালোকে মিলাই ল'ব টাইম শৰ্ট হোৱাৰ কাৰণে। সো আপোনালোকে বি নম্বৰটো প্ৰথমে চাওক, যে স্বাধীনতাৰ দুটা প্ৰকাৰ উল্লেখ কৰা। তাৰপিছতে চি নম্বৰ, বৈজ্ঞানিক সমাজবাদ কি। তাৰপিছতে ডি নম্বৰ, ধ্ৰুপদী উদাৰবাদৰ সংজ্ঞা দিয়া। এই 3টা কুৱেশ্যন মই একেলগে দেখুৱাই দিছোঁ। সো আপোনালোকে চাওক, স্বাধীনতা দুটা প্ৰকাৰ হ'ল ব্যক্তিগত স্বাধীনতা আৰু ৰাজনৈতিক স্বাধীনতা। তাৰপিছতে আছে আপোনালোকৰ বৈজ্ঞানিক সমাজবাদ। বৈজ্ঞানিক সমাজবাদ কি, এই বিষয়ে যদি লিখিবলৈ আহিছিল, সেইটো আপোনালোকে এনেধৰণে লিখিব পাৰে। তাৰপিছতে ধ্ৰুপদী উদাৰবাদ কি, বা এইটো কি, আপোনালোকে এনেকুৱা ধৰণে লিখিব যে ধ্ৰুপদী উদাৰবাদ এক ৰাজনৈতিক দৰ্শন। এই দৰ্শনত ব্যক্তিগত স্বাধীনতা, সীমিত চৰকাৰ আৰু শ্ৰেণী স্বাৰ্থৰ সলনি সন্মতিৰ ওপৰত গুৰুত্ব দিয়া হয়। এই ব্যক্তিৰ নিজা সম্পত্তিৰ সুৰক্ষিত কৰে আৰু চৰকাৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰে। নেক্সট কুৱেশ্যন আমি পঢ়িম, গণতন্ত্ৰ মানে কি। এইটো ই নম্বৰ আছিলে, গণতন্ত্ৰ মানে কি। তাৰপিছতে এফ নম্বৰ, নাৰীবাদৰ দ্বিতীয় ঢৌ বুলিলে কি বুজা। ঠিক আছে। তাৰপিছতে জি নম্বৰটো, ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা। এইখিনি তাৰপিছতে এইচ নম্বৰলৈকে থাকক, ন্যায়ৰ ধাৰণাটোৰ লগত জড়িত যিকোনো দুজন দাৰ্শনিকৰ নাম উল্লেখ কৰা। সো 3টা কুৱেশ্যন মই একেলগে দেখুৱাই দিম। সো এইটো আছিলে গণতন্ত্ৰ। গণতন্ত্ৰ মানে কি, গণতন্ত্ৰ হ'ল এক চৰকাৰী ব্যৱস্থা য'ত দেশৰ শাসন ক্ষমতা নাগৰিকসকলৰ হাতত থাকে। নাগৰিকসকলে ভোটৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু সেই প্ৰতিনিধিসকলে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। যিটো ডেম'ক্ৰেচি, আপোনালোকে হয়তো যিসকলে ভোট দিছে বা ৰাজনৈতিক ব্যৱস্থাটো আপোনালোকে গমেই পায়, এইটো খুবেই সহজ। গতিকে এইটো আছিলে গণতন্ত্ৰৰ বিষয়ে। এতিয়া আমি আহিছোঁ নাৰীবাদৰ দ্বিতীয় ঢৌ। এইটো আপোনালোকে পঢ়ি ল'ব। তাৰপিছতে নেক্সট, এইটো বেংগলীত দি আছে, আপোনালোকে যিমান পাৰে অসমীয়াত লিখাৰ বা বুজিবলৈ চেষ্টা কৰিব। তাৰপিছতে নেক্সট, ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী। ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনীতি, চৰকাৰ, ন্যায়, স্বাধীনতা, ক্ষমতা আৰু সম্প্ৰীতিৰ দৰে ধাৰণাসমূহৰ অধ্যয়ন আৰু ইয়াৰ প্ৰকৃত আচাৰ ব্যৱহাৰৰ ওপৰত গৱেষণা। তাৰপিছতে ন্যায়ৰ ধাৰণাটোৰ লগত জড়িত দুজন দাৰ্শনিক, জন লৰ্ডছ। তাৰপিছতে দ্বিতীয় নম্বৰ, আৰিষ্টটলৰ। এইটো আপোনালোকে দিব পাৰে, এই দুগৰাকী আছিলে। ঠিক আছে। নেক্সট আপোনালোকৰ নেক্সট কুৱেশ্যন আই নম্বৰ, সামাজিক চুক্তি তত্ত্ব মানে কি। তাৰপিছতে যে নম্বৰ, শ্ৰেণী সংগ্ৰাম মানে কি। এই দুটা শেষৰ কুৱেশ্যন। নেক্সট আমি 3 নম্বৰ আৰম্ভ কৰিম। প্ৰথমে এই দুটা কুৱেশ্যন আপোনালোকক দি লওঁ। সো প্ৰথম কুৱেশ্যনটো আছিলে সামাজিক চুক্তি তত্ত্ব কি। এই বিষয়ে যদি আপোনালোকে লিখিব লাগে, তেনেহ'লে এনেধৰণে লিখিব যে সামাজিক চুক্তি তত্ত্ব হৈছে এক ধাৰণা যিয়ে কয় যে মানুহে চৰকাৰ আৰু সমাজে নিজৰ স্বকীয় স্বাধীনতাৰ কিছু অংশ ত্যাগ কৰি এটা চুক্তিৰ জৰিয়তে নাগৰিক সমাজ গঢ়ি তোলে, যাতে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে বা নিশ্চিত হয়। তাৰপিছতে শ্ৰেণী সংগ্ৰাম। শ্ৰেণী সংগ্ৰাম হৈছে এক ধাৰণা যি বুজায় যে সমাজত বিভিন্ন শ্ৰেণীৰ মাজত নিজৰ স্বাৰ্থৰ বাবে চলা সংঘাত, বিশেষকৈ পুঁজিপতি শ্ৰেণী আৰু শ্ৰমিক শ্ৰেণীৰ মাজত হোৱা সংঘাতক বুজায়। সো এতিয়া আমি 3 নম্বৰটো আৰম্ভ কৰিছোঁ। এনচাৰ এনি 4 অফ দ্য ফলোইং কুৱেশ্যনছ। অৰ্থাৎ ইয়াকে যিকোনো 4টা লিখিব লাগিব। ইয়াৰ ভিতৰত প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 5 মাৰ্ককৈ, কিন্তু মই গোটেইখিনি দি দিম যিমানখিনি আছে অপশ্যনাল হিচাপে। সো এই নম্বৰটো আছিলে স্বাধীনতাৰ ধাৰণাটো চমুকৈ বিৱৰণ দিয়া। যিটো স্বাধীনতা, ব্ৰিফলি এক্সপ্লেইন দ্য কনচেপ্ট অফ লিবাৰ্টি। ঠিক আছে।
অৰ্থাৎ স্বাধীনতা যি ধাৰণা এই ধাৰণাৰ সম্পৰ্কে চমুকৈ এটা বিৱৰণ দিব লাগে 5 মাৰ্ক হোৱাকৈ। তাৰপিছতে বি নম্বৰ নাৰীবাদ মানে কি? নেক্সট চি নম্বৰ আধুনিক ৰাষ্ট্ৰ বুলিলে কি বুজা? ডি নম্বৰটো দিয়া আছিলে গণতন্ত্ৰৰ সীমাবদ্ধতাৰ বিষয়ে চমুকৈ লিখা। এই 4টা কুৱেশ্যন মই একেলগে বুজাই দিম আপোনালোকক। চ' আপোনালোকে প্ৰথমে আছিলে স্বাধীনতাৰ ধাৰণা চমুকৈ লিখা। ঠিক আছে, এইটো আপোনালোকে লিখিব এনেধৰণে অবাধ স্বাধীনতাৰ বিপৰীতে যুক্তিযুক্ত সংযম। স্বাধীনতা মানে নিৰপেক্ষ বা অবাধ অধিকাৰ নহয়। ই হৈছে অযুক্তিকৰ বা অন্যায় সংযমৰ পৰিৱৰ্তে যুক্তিসংগত নিয়ম কানুনৰ দ্বাৰা এক শৃংখল পৰিৱেশৰ সৃষ্টি কৰা। নেক্সট আছে ব্যক্তিৰ সৰ্বাংগীন বিকাশ, দায়িত্ব আৰু সীমাবদ্ধতা, ইতিবাচক আৰু নেতিবাচক স্বাধীনতা। এইখিনি আপোনালোকে লিখা আছে, এইখিনি লিখিব। তাৰপিছতে নেক্সট আছিলে নাৰীবাদ। এইখিনি আপোনালোকে অসমীয়াত লিখাৰ চেষ্টা কৰিব। নাৰীবাদ কি বা এই বিষয়ে যিহেতু 5 মাৰ্কত দিছে গতিকে অলপ বহলাই লিখিব। নেক্সট আছিলে আমাৰ আধুনিক ৰাষ্ট্ৰ। আধুনিক ৰাষ্ট্ৰ এইটো আপোনালোকে অসমীয়াত লিখাৰ চেষ্টা কৰিব। বুজি পাই আপোনালোকে নিজৰ মতে অলপ বহলাই লিখিব। নেক্সট দিয়া আছিলে গণতন্ত্ৰৰ সীমাবদ্ধতা। এইখিনিও আপোনালোকে অলপ বহলাই নিজৰ ভাষাত লিখাৰ চেষ্টা কৰিব। এতিয়া আমি আহিছোঁ ই নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ। আপোনালোকে চাব যে ঐতিহাসিক বস্তুবাদৰ ওপৰত এটি চমুটকা লিখা বা এটা চমুটকা লিখা। তাৰপিছতে F নম্বৰটো দিয়া আছে উদাৰবাদী মতাদৰ্শৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা। তাৰপিছতে যি নম্বৰ স্বাধীনতা আৰু সমতাৰ সম্পৰ্কৰ ওপৰত এটি চমুটকা লিখা। H নম্বৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ ওপৰত এটি চমুটকা লিখা। চ' আপোনালোকৰ ঐতিহাসিক বস্তুবাদৰ বিষয়ে এইখিনি লিখিব। তাৰপিছতে আপোনালোকে যিমান পাৰে অলপ বহলাই নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিব। তাৰপিছতে আপোনালোকৰ নেক্সট উদাৰবাদী মতাদৰ্শৰ বৈশিষ্ট্য। আপোনালোকে এইখিনি এনচাৰ চাই ল'ব পাৰে। তাৰপিছতে নেক্সট স্বাধীনতাৰ সম্পৰ্ক। ঠিক আছে, মই বাৰে বাৰে কৈ আছোঁ অসমীয়া ভাষাত লিখাৰ চেষ্টা কৰিব। মই আপোনালোকৰ সুবিধাৰ হোৱাৰ কাৰণে এনেকৈ দিছোঁ। তাৰপিছতে আপোনালোকৰ প্ৰত্যক্ষ গণতন্ত্ৰ যিটো আছিলে যে প্ৰত্যক্ষ গণতন্ত্ৰ হ'ল এনে এটা শাসন ব্যৱস্থা য'ত নাগৰিকৰ মানে ডাইৰেক্টলি চৰকাৰ পৰিচালনাত অংশগ্ৰহণ কৰা হয়। চ' এনেদৰে আপোনালোকে অসমীয়াত লিখিব। তাৰপিছতে আমি 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ এনচাৰ এনি টু অফ দ্য ফ্লয়িং কুৱেশ্যন। যিকোনো এটা লিখিব, দুটা লিখিব লাগে 10 মাৰ্কৰ। মই গোটেইখিনি দি দিম। প্ৰথম কুৱেশ্যন ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতাৰ এটা টকা লিখা। বি নম্বৰ মাৰ্ক্সবাদৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আলোচনা কৰা। চি নম্বৰ গণতন্ত্ৰৰ ধাৰণাটোৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। ডি নম্বৰ ন্যায়ৰ ধাৰণাটোৰ সমালোচনাত্মক মূল্যায়ন কৰা। ই নম্বৰ অধিকাৰ কিয় গুৰুত্বপূৰ্ণ, বিভিন্ন ধৰণৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা। চ' আপোনালোকৰ ভিডিঅ' ইমানখিনিয়ে। এইটো এনচাৰ ইমানখিনি আপোনালোকক দিম এনচাৰখিনি, কিন্তু কুৱেশ্যনখিনি আপোনালোকৰ ইমানেই আছিলে। চ' আপোনালোকে চাওক ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতা এইখিনি আপোনালোকে লিখিব। নেক্সট আপোনালোকৰ মাৰ্ক্সবাদৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ দিছিলে। এইটো এনেকুৱা ধৰণে লিখিব। নেক্সট আছিলে গণতন্ত্ৰৰ ধাৰণাটোৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। নেক্সট কুৱেশ্যন ন্যায়ৰ সীমাবদ্ধতাসমূহ। সাৰ্বজনীনতাৰ অভাৱ, তাৰপিছতে বাস্তৱত প্ৰয়োগৰ জটিলতা, বিৰোধী স্বাৰ্থ, ঐতিহাসিক অন্যায়, সমালোচনাত্মক মূল্যায়ন ইত্যাদি। চ' আপোনালোকে ভালদৰে চাই ল'ব এইখিনি অধিকাৰৰ গুৰুত্বসমূহ। তাৰপিছতে বিভিন্ন ধৰণৰ অধিকাৰৰ বিষয়ে মানৱ অধিকাৰ, নাগৰিকৰ অধিকাৰ বা নাগৰিকত্বৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ ইত্যাদি। চ' আপোনালোকৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপোনালোকৰ বিভিন্ন ধৰণৰ ছাবজেক্টসমূহৰ এনচাৰসমূহ দিয়া হৈছে, আপোনালোকে চাই ল'ব।